নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ তো আজি বহুতে কমেণ্টত জনাইছিল যে অসমীয়াৰ CUET-ৰ মানে কুৱেশ্যন পেপাৰখন লাগে তোমালোকক তো মই প্ৰিভিয়াছ ইয়াৰৰ পৰা CUET-ৰ অসমীয়াৰ যিখন মানে প্ৰিভিয়াছ ইয়াৰত আহিছিল কুৱেশ্যন পেপাৰ সেইখন বিচাৰি আনিছোঁ তোমালোকে ইয়াৰ পৰা ভালদৰে চাই কিনে কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটে তোমালোকে গম পাবা আৰু সঠিক নলেজটো পাবা তোমালোকে আৰু লগতে ইয়াত কুৱেশ্যনসমূহ পঢ়িও দিম তো তোমালোকে চিন্তা ল'ব নালাগে ভালদৰে শুনি যোৱা আৰু ভালদৰে ভিডিঅ'টো চাই লোৱা একদম স্কিপ নকৰিবা নহ'লে নম্বৰ কম পাবা পৰীক্ষাত তো সেইকাৰণে ভালদৰে চাই থাকা তো প্ৰথমতে এটা বস্তু চোৱা ইয়াতে কি কৰিব দিছে প্ৰথমতে তোমালোক এনেকৈ এটা পেৰাগ্ৰাফ দিয়ে আৰু পেৰাগ্ৰাফটো তোমালোক পঢ়িব দিয়ে ভালদৰে পেৰাগ্ৰাফটো পুৰা মনপুতি মানে পঢ়িব দিয়ে তো তোমালোকে পৰীক্ষাটো ভালদৰে পঢ়িবা তাৰ ভিত্তিত কিছুমান কুৱেশ্যন আহিব সেই কুৱেশ্যনবোৰ তোমালোকে মানে এনসাৰ কৰিব লাগিব আৰু সেইটো মই এতিয়া দিছোঁ এই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ MCQ টাইপ আহিব তো MCQ থাকিব তোমালোকে এনসাৰৰ MCQ মানে চিন দিবই লাগিব তেনেকুৱা আহিব তো কুৱেশ্যনবোৰ দিছোঁ তোমালোকে ভালদৰে চোৱা তো পেৰাগ্ৰাফটো আধাখিনি ইয়াতে আছে মানে যেটা নুকুলালে মই সেইকাৰণে ইয়াতে দিছোঁ তো এতিয়া চোৱা প্ৰথম কুৱেশ্যন কি আছে কাৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় তো এইটো সুধিছে তোমালোকক মানে ওপৰৰ পৰা ভিত্তিত তোমালোকে দিব লাগিব এই চাৰিটা অপচন দিছে ঋষিসকলৰ শিক্ষকসকলৰ শিষ্যসকলৰ সন্যাসীসকলৰ তো তাৰ এটা কুৱেশ্যন বাছি মানে এনসাৰ বাছি তোমালোকে এনসাৰটো দিব লাগিব এইটো এটা প্ৰথম কুৱেশ্যন এতিয়া নেক্সট কুৱেশ্যন দিছোঁ চোৱা নেক্সট ওৱান কৰ্ম কৰাৰ কৌশলক ক'ত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে তো ক'ত কৰা হৈছে ঋগ্বেদত উপনিষদত ভাগৱত গীতাত নে দেৱকাৰ্যত তো অপচন চাৰিটাৰ ভিতৰত এটা বাছি উলিয়াব লাগিব নেক্সট কুৱেশ্যন চাওঁ এতিয়া ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি তো 1 নম্বৰ বেদ 2 নম্বৰ উপনিষদ 3 নম্বৰ ভাগৱত গীতা 4 নম্বৰ বৈৰাগ্য তো এই চাৰিটাৰ ভিতৰত যোনটো শুদ্ধ উত্তৰ সেইটো তোমালোকে বাছি কিনে দিব লাগিব এনসাৰ তাৰপিছত নেক্সট কুৱেশ্যন চাওঁ তো নেক্সট কুৱেশ্যন চোৱা প্ৰকৃত বৈৰাগ্য ক'ত আছে তো 1 নম্বৰ গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদনত 2 নম্বৰ সন্ন্যাসী জীৱনত 3 নম্বৰ গুৰুৰ উপদেশ পালনত 4 নম্বৰ পালেও নিৰাসক্ত হৈ থকাত তো এই চাৰিটাৰ ভিতৰত যোনটো শুদ্ধ উত্তৰ সেইটোৱে দিব লাগিব তোমালোকে প্ৰকৃত বৈৰাগ্য ক'ত আছে নেক্সট ওৱান ভাৰতীয় আদৰ্শত কেতিয়া বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে তো 1 নম্বৰ গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছত 2 নম্বৰ গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ আগত 3 নম্বৰ শিক্ষা সাং কৰাৰ পিছত 4 নম্বৰ গুৰুৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত তো কেতিয়া ভাৰতীয় আদৰ্শত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে সেইটো তোমালোকে বাছি উলিয়াবা নেক্সট কুৱেশ্যন বৈৰাগ্য বুলিলে কি বুজা 1 নম্বৰ যিয়ে ৰাগযুক্ত শাস্ত্ৰীয় সংগীত গাব জানে বস্তুৰ প্ৰতি যাৰ আসক্তি বেছি বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি 4 নম্বৰ পৰলোক সম্বন্ধীয় তো এইটো কুৱেশ্যনত তোমালোকৰ আহিব পাৰে চাবা কিন্তু এতিয়া যেহেতু পঢ়ি কিনে গোটেই মানে দফাটোত থাকিবই তোমালোকে পাৰিবা নিশ্চয় অসমীয়া সবে পঢ়িব জানাই ভালদৰে বুজি লবা বাস আৰু এনসাৰবোৰ কৰিবা তাৰপিছত নেক্সট কুৱেশ্যন চাওঁ তাৰপিছত চাম উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰস্থ জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে দিয়া এটা উপদেশ হৈছে তো 1 নম্বৰ পাঠ্যপুথিত নিমগ্ন হবা 2 নম্বৰ দৈনন্দিন ৰুটিনৰ পৰা বিচ্যুত নহবা 3 নম্বৰ শ্ৰদ্ধা অধ্যয়ন 4 নম্বৰ বানপ্ৰস্থৰ বাবে প্ৰস্তুত হবা তো কোনটো দিছিল উপদেশ গুৰুৱে সেইটো তোমালোকে লিখিব লাগিব তো নেক্সট কুৱেশ্যন ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটো ৰচক কোন 1 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা 2 নম্বৰ উপেন্দ্ৰ চন্দ্ৰ লেখা আৰু 3 নম্বৰ তীৰ্থনাথ শৰ্মা 4 নম্বৰ শিলভদ্ৰ ইয়াৰে কোনটো হয় তোমালোকে বাছি উলিয়াবা এতিয়া চোৱা আৰু এটা বেলেগ মানে পেৰাগ্ৰাফ দিছে মানে এটা পেৰাগ্ৰাফ নিদিয়ে বহুত কেইটা পেৰাগ্ৰাফ দিব তো তোমালোকৰ এইটো নেক্সট পেৰাগ্ৰাফ দিছে নমলীয়া পো বুলি এইটো তোমালোকে পঢ়ি কিনে আকৌ ইয়াৰ পৰা কুৱেশ্যন দিব তোমালোকে বিচাৰি উলিয়াব লাগিব তেনেদৰে দিব যেতিয়া নমলীয়া পোৰ প্ৰথমখিনি মই ইয়াতে দিছোঁ নেক্সটখিনি নেক্সট পেজত দিছোঁ তো এইখিনি নেক্সটখিনি গোটেইখিনি তোমালোকে মনোযোগ দি পঢ়িবা আৰু হঠাৎ এনসাৰবোৰ নিদিবা মানে তোমালোকে অলপ মনোযোগ দি পঢ়ি কিনে এনসাৰবোৰ দিবা তো এইখিনি পেৰাগ্ৰাফটো মানে আধাখিনি ইয়াতেও দিছোঁ আৰু নেক্সট এটা কুৱেশ্যনবোৰ চাম আমি এতিয়া কুৱেশ্যনবোৰ চাম বুঢ়াই গণকক পানী গামোচাৰ লগত আৰু কি উপহাৰ দিছিল 1 নম্বৰ সাঁচতি আঠন 2 নম্বৰ ভাল সাজপাৰ এযোৰ 3 নম্বৰ লাখুটি এডাল 4 নম্বৰ চৰতীয়া এটা তো কি দিছিল তোমালোকে ইয়াৰ পৰা পঢ়ি বাছি উলিয়াবা তাৰপিছত নেক্সট কুৱেশ্যন চাওঁ এতিয়া তো নেক্সট চোৱা বুঢ়াই সদাগৰে নাৱৰীয়াহঁতক লগত লৈ বুঢ়াই কিয় পিটিছিল 1 নম্বৰ বুঢ়াই সদাগৰক সম্বোধন জনোৱা নাছিল 2 নম্বৰ বুঢ়াই সদাগৰক গালি গালাজ কৰিছিল 3 নম্বৰ সদাগৰে মানুহক পিটি আনন্দ লাভিছিল আৰু 4 নম্বৰ বুঢ়াৰ মুখত নেমেল শুনি সদাগৰে ভাবিছিল বুঢ়াই সদাগৰৰ শুভযাত্ৰাত মানে বাধা বিঘিনি জন্মাইছে তো সেইকাৰণে পিটিছিল বুলি এটা কৈছে কোনটো এনসাৰ হয় তোমালোকে বিচাৰি উলিয়াবা নাৱৰীয়াহঁতৰ পিটন হোৱাৰ পিছত বুঢ়াই নেমেল বুলিবলৈ পাহৰি কি বুলিবলৈ ধৰিলে
1 নম্বৰ নহবৰ হ'ল 2 নম্বৰ নুমল 3 নম্বৰ সিটোতকৈ ইটোহে চৰা 4 নম্বৰ নুমলীয়াপো তো কোনটো তো তোমালোকে বাছি উলিয়াবা কোনে পিটন দিয়াৰ পিছত বুঢ়াই ইটোতকৈ সিটোৱে চৰা বুলি ভাবিবলৈ ধৰিলে 1 নম্বৰ নাৱৰীয়াহঁতে 2 নম্বৰ ভালকৈ সাজপাৰ পিন্ধা মানুহ এটাই 3 নম্বৰ সদাগৰে 4 নম্বৰ গাঁৱলীয়া মানুহ দুটাই তো কোনে তোমালোকৰ অপশ্যনটো বাছি উলিয়াব লাগিব বাৰীৰ চুকৰ মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰিবলৈ বুঢ়াক কোনে কৈছিল 1 নম্বৰ গণকে 2 নম্বৰ ধুনপেচ মাৰি সাজপাৰ পিন্ধোৱা মানুহজনে 3 নম্বৰ বুঢ়ীয়ে 4 নম্বৰ সদাগৰে তো কোনটো এনচাৰ হয় তোমালোকে বাছি উলিয়াব লাগিব এইটো এতিয়া চোৱা নেক্সট আৰু এটা মানে দফা দিছে সেইটো তোমালোকে পঢ়িব লাগিব মনোযোগ দি এইটো পঢ়িবা তাৰপিছত ইয়াৰ কুৱেশ্যন আনসাৰ উলিয়াব দিব তো কুৱেশ্যন আনসাৰবোৰ উলিয়াব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনবোৰ চাওঁ ইয়াতে এটা দিয়াই আছে প্ৰাচীন কালত ৰাজ সম্পত্তি বুলি ক'লে কোন বিধক ধৰা হৈছিল 1 নম্বৰ টকা পইচা 2 নম্বৰ ধন দৌলত 3 নম্বৰ মাটি 4 নম্বৰ কৰকাতল তো এইটো দফা পঢ়ি তোমালোকে বিচাৰি উলিয়াব পাৰিবা তাৰপিছত নেক্সট আৰু কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন চোৱা আহোম যুগৰ কৰ দিব নোৱাৰিলে প্ৰজা কি কৰিব লাগিছিল 1 নম্বৰ সৈন্য বিভাগত চাকৰি কৰা 2 নম্বৰ ৰজাঘৰীয়া সৈন্য বিভাগত গা হাতনি দিয়া 3 নম্বৰ গা হাতনি আৰু মাটিৰ হাতনি দিয়া 4 নম্বৰ ৰজাঘৰীয়া অনা বিভাগত গা হাতনি দিয়া তো কোনটো ইয়াৰ এনসাৰ বাছি উলিয়াব লাগিব তো নেক্সট কুৱেশ্যন সৰি এইটো মানে ডাবলকৈ আহিছে তোমালোকে পঢ়ি ল'বা নিজে এতিয়া নেক্সট আকৌ বেলেগ কুৱেশ্যন চাওঁ ভাস্কৰ বৰ্মাই নিদানপুৰৰ ফলিখন কিয় পুনৰ কৰিব লাগিছিল তো 1 নম্বৰ তামৰ পট্টা নোহোৱাৰ বাবে 2 নম্বৰ পট্টাৰ নাম নথকাৰ বাবে 3 নম্বৰ ভূমিৰ সীমা নথকাৰ বাবে 4 নম্বৰ মাটিৰ পৰিমাণ উল্লেখ নথকাৰ বাবে তো কোনটো হয় দফাটোতে আছে ভালদৰে পঢ়িব লাগিব সেইটোৱে তাৰপিছত নেক্সট কুৱেশ্যন আৰু কি আছে চাওঁ নেক্সট কুৱেশ্যন চাম অসমীয়া ঘৰৰ সৌন্দৰ্য কিয়ে বৃদ্ধি কৰে 1 নম্বৰ তামোল পাণৰ গছে 2 নম্বৰ তামোল পাণৰ বাৰীয়ে 3 নম্বৰ তামোল বাৰীয়ে 4 নম্বৰ পাণ লতা সাৱতি থকা তামোল গছে তো কোনটো হয় অপশ্যনটো তোমালোকে বাছি উলিয়াবা আৰু তেতিয়া হৈ যাব শুদ্ধ নেক্সট কুৱেশ্যন চোৱা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ দিয়া উপহাৰৰ ভিতৰত এবিধ উপহাৰ কি আছিল তো 1 নম্বৰ পকা তামোলৰ থোক 2 নম্বৰ কেঁচা তামোলৰ থোক 3 নম্বৰ পোৱালি হাবিত ফুলা কপৌ ফুল 4 নম্বৰ সেউজীয়া তামোলৰ থোক তো কোনটো এনসাৰ বাছি উলিয়াবা নেক্সট কুৱেশ্যন চাওঁ এতিয়া মানুহৰ প্ৰধান খাদ্যৰ উপৰিও দেৱতাৰ এবিধ প্ৰাপ্য ভোগ কি আছিল 1 নম্বৰ ধান শস্যৰ পৰা উৎপাদিত শস্য 2 নম্বৰ ধান চাউলৰ পৰা উৎপাদিত শস্য খেতিৰ পৰা উৎপাদিত শস্য আৰু শস্যৰ পৰা উৎপাদিত শস্য তো কোনটো হয় তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াবা তো এতিয়া পেৰাগ্ৰাফৰ কুৱেশ্যন আছে এতিয়া নেক্সট বেলেগ কুৱেশ্যনো দিয়ে সেইবোৰ আমি চাওঁ তো এতিয়া চাম তালিকা 1ৰ সৈতে তালিকা 2 মানে মিলন কৰিব দিছে কি দিছে তালিকা 1ত আছে বিশাল অৰণ্য পশু জীৱ আৰু ইয়াৰ বিপৰীতে কোন কেইটানো মানে তোমালোকৰ শুদ্ধটো চোৱা জন্তু পক্ষী বৃহৎ বনাঞ্চল তো বিশাল হ'লে কি বৃহৎ অৰণ্য হ'লে বনাঞ্চল পশু হ'লে জন্তু জীৱ হ'লে মানে পক্ষী তো এইটো তোমালোকৰ মানে বাছি উলিয়াব দিছে এতিয়া তালিকা 1 আৰু তালিকা 2 আকৌ মিলন কৰিব দিছে বেলেগ এখন 1 নম্বৰত 8 দিছে হাজাৰ 2 নম্বৰ জীৱ পশু হত তো এতিয়া তাৰে বিপৰীতে কি আছে চোৱা জন্তু বিজাৰ সহস্ৰ পক্ষী তো কোনকেইটা মিল থকা সংখ্যা সেইটো তোমালোকে উলিয়াব লাগিব তাৰপিছত আকৌ তলত আৰু এখন তালিকা দিছে চোৱা অৰ্জুনে তাৰপিছত ইয়াক জীৱ জন্তুৰ খাহত তাৰপিছত চোৱা সপ্তমী বিভক্তি ষষ্ঠী বিভক্তি প্ৰথম বিভক্তি দ্বিতীয় বিভক্তি কোনটো কি বিভক্তি হ'ব সেইটো উলিয়াব দিছে তো অপশ্যনসমূহ এনেকৈ দিছে তোমালোকে বাছি উলিয়াব লাগিব বাছ মানে মিলাই কিনে তোমালোকে বাছি উলিয়াব লাগিব তালিকা কেইখন তো সেইটোৱে ইয়াৰ এইটো কুৱেশ্যন আকৌ তালিকা 1 আৰু 2 মিলন কৰিব দিছে জীৱ জন্তু অৰণ্য গছ পানী তাৰপিছত ইফালে দিছে চোৱা খন ডাল বুৰখিনি তো প্ৰত্যয় দিছে তো তোমালোকে মিলাব লাগিব তাৰপিছত আকৌ এতিয়া নেক্সট আৰু এখন তলত মানে কুৱেশ্যন আছে কি দিছে চোৱা তলৰ শব্দ সমষ্টিৰ শুদ্ধ ৰূপত সজাই শুদ্ধ বাক্য এটা নিৰ্মাণ কৰা 1 নম্বৰ সুবিশাল অৰণ্য 2 নম্বৰ সামান্য এটা 3 নম্বৰ পৰিণত কৰিছিল 4 নম্বৰ ফিৰিঙতীয়ে তাৰপিছত 5 নম্বৰ ছাইড তো এইটা তোমালোকৰ মানে কি মানে বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি ল'ব দিছে তোমালোকক মানে বাক্যটো শুদ্ধকৈ বনাব দিছে কোনটো আগত বহিব কোনটো পিছত বহিব তেনেদৰে বহাব দিছে সেইটো তোমালোকে মানে বুজি ল'বা নেক্সট তলত উল্লেখ কৰা অসমীয়া কবিসকলক কাল অনুক্ৰমে শুদ্ধ ৰূপত সজালে হ'ব মাধৱদেৱ মাধৱ কন্দলী নিৰ্মল প্ৰভা বৰদলৈ জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা তো তোমালোকৰ মানে কোনজন প্ৰথমত আছিল কোনটো যুগ মানে প্ৰথমত আছিল তেনেদৰে মিলাব লাগিব ক্ৰমান্বয়ে নেক্সট তলত উল্লেখিত অসমীয়া সাহিত্যৰাজিৰ কাল অনুক্ৰমে শুদ্ধ ৰূপত সজোৱা ফকৰা যোজনা চৰ্যাপদ ৰোমান্টিক কবিতা বৰগীত পাঁচালী কবিতা তো শুদ্ধ উত্তৰকেইটা বাছি উলিয়াব মানে দিছে তোমালোক কোনটো প্ৰথমতে আহিছিল কোনটো ছেকেণ্ডত তেনেদৰে নেক্সট কুৱেশ্যন চাম নাও বুৰিলেও টিঙৰ পৰা ননমাম এই ফকৰা যোজনাটিৰ তাৎপৰ্য এই যে
এই নম্বৰ মানুহ এজনে নাওখন বুৰ গ'লেও তাৰ পৰা নামিব নিবিচাৰে 2 নম্বৰ ঔষধ টিঙত বহি নিজে উচ্ছেদ হ'ব বিচাৰে 3 নম্বৰ নিজৰ সন্মানৰ কথা চিন্তা কৰি সৰু হ'ব নিবিচাৰে নিজৰ কথা এৰি আনৰ কথা চিন্তা নকৰে নিজৰ আত্মৰূপী ভাৱটো আপোন কৰিব নিবিচাৰে তো এইটো কোনটোৰ শুদ্ধ তোমালোকে উত্তৰটো বাছি উলিয়াব লাগিব এতিয়া নেক্সট কুৱেশ্যন কি দিছে চাওঁ আমি তো নেক্সট অৰ্জুন হৈছে 1 নম্বৰ শ্ৰীকৃষ্ণৰ সখীয়েক 2 নম্বৰ কৌৰৱৰ এজন 3 নম্বৰ হস্তিনাপুৰৰ ৰজা 4 নম্বৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰ তো কোন দুটা মানে এটা বা দুটা কোনটো হয় শুদ্ধতৰ সেই দুটা মানে তেনেকৈ বাছি উলিয়াব দিছে নেক্সট কুৱেশ্যন চাম আবাহন শব্দৰ বিপৰীত শব্দ কি 1 নম্বৰ আহ্বান 2 নম্বৰ ইলোক 3 নম্বৰ প্ৰত্যাহ্বান 4 নম্বৰ বিসৰ্জন 5 নম্বৰ মনোৰম কোনটো আহ্বান শব্দৰ বিপৰীত শব্দ তো উলিয়াই কিনে তোমালোকে এইটো লিখিব লাগিব তো এতিয়া নেক্সট কুৱেশ্যন কি চাওঁ আধুনিক শব্দৰ বিপৰীত অৰ্থ কি 1 নম্বৰ পুৰণি 2 নম্বৰ প্ৰাচীন 3 নম্বৰ অত্যাধুনিক 4 নম্বৰ আৰ্বাচীন আৰু 5 নম্বৰ নতুন তো কোনটো হয় তোমালোকে ইয়াৰ পৰা লিখিব লাগিব নেক্সট ওৱান নিৰাকাৰ শব্দৰ বিপৰীত শব্দ কি সাকাৰ আকাৰ বিন নাকাৰ চৰম আৰু নৰম তো কোনটো হয় তোমালোকে বাছি উলিয়াবা নেক্সট ওৱান বিখ্যাত শব্দৰ সমাৰ্থক শব্দ কি আখ্যাত প্ৰখ্যাত কুখ্যাত বহুত প্ৰচুৰ তো কোনটো হয় বাছি উলিয়াবা নেক্সট ওৱান পদ্ম শব্দৰ সমাৰ্থক শব্দ কি 1 নম্বৰ নীৰজ 2 নম্বৰ চন্দ্ৰমা 3 নম্বৰ পংকজ 4 নম্বৰ তটিনী 5 নম্বৰ ধৰণী তো কোনটো হয় তোমালোকে বাছি উলিয়াবা তাৰপিছত নেক্সট কুৱেশ্যন চোৱা সৰল শব্দৰ সমাৰ্থক শব্দ সহজ তৰল গৰল মৰল তনয় তো এইকেইটাৰো উত্তৰ মানে তোমালোকে বাছি উলিয়াবা তো আজিলৈ এইখিনি আছিল কুৱেশ্যন পেপাৰখন এতিয়া যদি তোমালোক বেলেগ কুৱেশ্যন পেপাৰ লাগে মোক কমেণ্টত জনাবা মই দিবলৈ চেষ্টা কৰিম লগতে এইখন যদি এনচাৰসমূহ লাগে মোক সেইটোও কমেণ্টত জনাবা তোমালোক যি প্ৰয়োজন মোক কমেণ্টত জনাবা মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ' এনেকুৱা পেপাৰতে লৈ আহিম তোমালোকে চিন্তা ল'ব নালাগে লগতে আৰু নেক্সট বেলেগ ভিডিঅ' আহিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ